সৰস্বতীয় কবিতাৰ শিৰোনাম পাৰ্থক্য, এটি অনুভৱ, এটি যাত্ৰা। ভাগৰুৱা হৈ পৰিছোঁ, চিৰসেউজ ধৰাখনিক কদৰ্যময় দেখিছোঁ। ইতিবাচক ভাৱধাৰাৰ যেন অৱনতি ঘটিছে। চাৰিওফালে অনুভৱ কৰোঁ কেৱল ক্লান্তি। সৰি পৰা ফুলপাহলৈ ৰহ লাগি চাই ৰৈছোঁ। অস্তাচলৰ হেঙুলি বৰণ মোৰ বৰ প্ৰিয় হৈ পৰিছে। স্তিমিত, নিশ্চল আৰু স্তব্ধ হৈ পৰিছে গতিশীল সময়। ফটফটীয়া জোনাকৰ পোহৰো যেন আজি ধূসৰ। জীৱনৰ সন্ধ্যাবেলাত সময়ৰ নিস্তব্ধতাই মনৰ তৃষ্ণা নিবাৰণ কৰা নাই। নিৰাশ চকু, কম্পমান হাত আৰু অৱসন্নতাই দুই ওঠত ফুটাই তুলিছে অশ্ৰু মিশ্ৰিত হাঁহি। আৱেগৰ জীয়াদ হলে প্লাবিত কৰিছে ক্লান্ত দেহ। বেদনাময় স্মৃতিৰ ৰোমন্থনত নীৰৱ কৰুণতা বিৰাজমান। সময়ৰ বাটত হেৰাই যোৱা মোৰ প্ৰতিটো পল হৃদয়ৰ গভীৰতাত থকাই ভাল। চকুলোৰ পোহৰেৰে জিলিকাই তুলিম মোৰ হেঁপাহ, মোৰ আশা। শান্তিৰ ছাঁত আঁচল মেলি দিলোঁ আজি। এন্ধাৰৰ মাজতো জ্বলি ৰ'ল এটি পোহৰৰ শিখা। এক অপূৰ্ণতাৰ যেন পূৰ্ণ সমাপ্তি। ধন্যবাদ।